আসসালামু আলাইকুম। মই আজি বনাব লৈছোঁ চিকেন কাবাব। চিকেন কাবাব বনাবলৈ পোনপ্ৰথমে চানা দাল আৰু চিকেনখিনি বইল কৰি লোৱা হ'ল। মিক্সাৰ জাৰত ভালদৰে পিচি লোৱা হ'ল। তাত অলপ পিঁয়াজ আৰু কেঁচা জলকীয়া পিচি লোৱা হ'ল। তাৰপিছত তাত অলপ জিৰা গুড়ি 2 চাহ চামুচ, ধনিয়া গুড়ি 2 চাহ চামুচ, অলপ কেঁচা ধনিয়া আৰু এটা কণী আৰু আধা চামুচ পিচা নহৰু, 1 চাহ চামুচ আদা দি ভালদৰে মিহলোৱা হ'ল। তাৰপিছত নিজৰ ইচ্ছা অনুযায়ী চাইজ দিয়া হ'ল আৰু বেছি থকাখিনি ফ্ৰিজত ষ্ট'ৰ কৰি থ'ব পাৰিব। তাৰপিছত এখন কেৰাহীত অলপ তেল দি তেলখিনি গৰম হওঁতে এটা এটাকৈ কাবাবখিনি দি ল'ব। কাবাবখিনি ভাজাৰ সময়ত গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিব। তাৰপিছত ভালদৰে সিজাৰ পিছত কাবাবখিনি কেৰাহীৰ পৰা উঠাই ল'ব। আপোনালোকৰ চিকেন কাবাব ৰেডি হৈ গ'ল।